সঁচাকৈ যদি সন্তানৰ মংগল বিচাৰে তেন্তে সৰস্বতী পূজাৰ দিনটোত ভুলতো এই কাম নকৰিব। গতিকে বন্ধু বান্ধৱীসকল, প্ৰথমে মোৰ চেনেল টিপছ ABC 101লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে? ভালে থাকক, সুস্থ থাকক আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিঅ' উপভোগ কৰক। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি কিন্তু খুবেই গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই গৈ থাকক আৰু এতিয়া আহক ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধু বান্ধৱীসকল, এইবাৰ সৰস্বতী পূজা পৰিছে অসমীয়া ২০ মাঘ, ইংৰাজী ৩ ফেব্ৰুৱাৰী সোমবাৰে। বিদ্যা, বুদ্ধি, জ্ঞান, কলা, সংগীত, সংস্কৃতিৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা হিন্দু ধৰ্মৰ অন্যতম পৰ্ব। ভাৰতৰ প্ৰত্যেক ৰাজ্যতেই ভিন্ন নামেৰে মা সৰস্বতীৰ আৰাধনা কৰা হয়। এই সৰস্বতী পূজা স্কুল কলেজত পঢ়ি থকা কেৱল ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থীয়েই নহয়, জ্ঞানৰ চৰ্চা কৰা, সংগীত, বাদ্যযন্ত্ৰ, হাতৰ বিদ্যাৰ লগত জড়িত কলাসুলভ মনৰ বিভিন্ন বয়সৰ প্ৰত্যেক ব্যক্তিয়েই দেৱী সৰস্বতীৰ আৰাধনা কৰি তেওঁৰ কৃপা আৰু আশীৰ্বাদ লাভ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, এখন ঘৰত জ্ঞানৰটো সদায় প্ৰয়োজন। গতিকে সেই ঘৰখনত যদিও শিক্ষাৰ্থী নাথাকে, তথাপিও অন্য দেৱ দেৱীৰ দৰে যদি সৰস্বতী দেৱীৰ বন্দনা কৰা হয়, তেন্তে সেই ঘৰখনত সুখ আৰু সমৃদ্ধি বৃদ্ধি হয়। শীতকালৰ শেষত ফাগুন মাহৰ আৰম্ভ হোৱাৰ আগতেই সৰস্বতী পূজা পালন কৰা হয়। প্ৰতি বছৰে মাঘ মাহৰ শুক্ল পঞ্চমীৰ তিথিত এই পূজা অনুষ্ঠিত কৰা হয়, যাৰ বাবে ইয়াক শ্ৰী পঞ্চমী বা বসন্ত পঞ্চমী বুলিও কোৱা হয়। বিশেষকৈ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীয়ে সৰস্বতী পূজা অৰ্চনা এই দিনটোত কৰা দেখা যায়। সৰস্বতী দেৱীৰ বাহন হৈছে ৰাজহাঁহ। দেৱীৰ হাতত থকা বীণা আৰু পুস্তকে জ্ঞান, বিদ্যা আৰু সংগীতৰ মাজত যে এক সম্বন্ধ আছে তাক সূচায়। জ্যোতিষ বিজ্ঞান অনুসৰি যেতিয়া মানুহৰ ৰাহুৰ দশা চলি থাকে বা জ্ঞান বুদ্ধিৰ বিৰূপ পায়, তেতিয়া সৰস্বতী পূজা কৰিবলৈ দিয়া হয়। জ্যোতিষ অনুসৰি সৰস্বতী পূজাই জ্ঞান বুদ্ধিৰ বিকাশত সহায় কৰে। বিভিন্ন অশুভ শক্তিৰ প্ৰভাৱত যেতিয়া সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাযায়, তেতিয়া বা অন্য বহু বাধা দূৰ কৰাৰ ক্ষেত্ৰত সৰস্বতী পূজা কৰি সুফল লাভ কৰিব পৰা যায়। সেয়েহে আজিৰ ভিডিঅ'টিত জানিম সৰস্বতী পূজাৰ দিনা কি কি ৰীতি নীতি পালন কৰিব লাগে। লগতে জানিম পিতৃ মাতৃসকলে সন্তানৰ মংগলৰ কাৰণে এই দিনটোত কোনবোৰ কাম কৰিব নালাগে। গতিকে এই সকলোবোৰ বিষয় বিস্তাৰিত জনাৰ আগতে ভিডিঅ'টিত এটা লাইক কৰি কমেণ্টত পাৰিলে লিখক শ্ৰী সৰস্বতী নমঃ। আৰু এতিয়া আহক মূল পৰ্বলৈ। প্ৰথমে জানিম সৰস্বতী পূজাৰ দিনা কি কি ৰীতি নীতি পালন কৰিব লাগে। ইয়াৰ ভিতৰতে ১ নম্বৰতে হৈছে সৰস্বতী পূজাৰ দিনা বগা চন্দন, হালধীয়া চন্দন বা হালধিৰ মিশ্ৰিত বগা চন্দনৰ তিলক ল'ব পাৰিলে ভাল ফলাফল লাভ কৰিব পাৰি। ইয়াৰ উপৰিও কেশৰ মিশ্ৰিত চন্দন বা কেশৰৰ তিলক ব্যৱহাৰ কৰিব পাৰে। ২ নম্বৰতে সৰস্বতী পূজাৰ দিনা সৰস্বতী মাক হালধীয়া প্ৰসাদ ভোগ হিচাপে নিবেদন কৰিব লাগে। পূজাত মাক হালধীয়া বা বগা ফুল অৰ্পণ কৰিব পাৰে। পূজাৰ দিনা যিখিনি বস্তু সদায় ব্যৱহাৰ কৰা হয়, যেনে কলম, পেঞ্চিল, বহী, কিতাপ, এই বস্তুবোৰ পূজা কৰা উচিত। লগতে আৰতি কৰোঁতে এই মন্ত্ৰটি ৩ বাৰ উচ্চাৰণ কৰিব পাৰে। লগতে ঐং মহা সৰস্বতী নমঃ এই মন্ত্ৰফাঁকি ৫ মিনিটৰ ভিতৰত ১০৮ বাৰ উচ্চাৰণ কৰিব পাৰিলে শুভ ফল লাভ কৰিব পৰা যায়। যদিহে এই মন্ত্ৰটো বীজ মন্ত্ৰ হিচাপে লৈ দৈনিক বা সপ্তাহত এবাৰ হ'লেও ১০৮ বাৰ এই মন্ত্ৰটি উচ্চাৰণ কৰিব পাৰে, তেন্তে ইয়াৰ দ্বাৰা ভাল ফলাফল লাভ কৰিব পৰা যায়। বন্ধু বান্ধৱীসকল, এইবাৰ জানো আহক সৰস্বতী পূজাৰ দিনা যদিহে সন্তানৰ মংগল বিচৰা হয়, তেন্তে এই দিনটোত কি কাম কৰিব নালাগে। ধাৰ্মিক দৃষ্টিত এই সৰস্বতী পূজাৰ দিনটোৰ বিশেষ মহত্ব আছে। পুৰাণ অনুযায়ী এই দিনটোত ব্ৰহ্মাদেৱে সৰস্বতীক সৃষ্টিৰ বাবে আহ্বান কৰিছিল আৰু সৰস্বতী দেৱী প্ৰকট হৈছিল। সেইবাবেই যুগ যুগ ধৰি এই সৰস্বতী দেৱীৰ পূজা পালন কৰি অহা হৈছে। মানা হয় যে যদিহে এই বিশেষ দিনটোত শুদ্ধ মনে মা সৰস্বতীৰ পূজা আৰাধনা কৰা হয়, তেন্তে মা সৰস্বতী দেৱীৰ আশীৰ্বাদত জ্ঞান, বুদ্ধি ও বিদ্যা লাভ হয়। সেয়েহে এই দিনটোত আপুনিও যদি আপোনাৰ সন্তানৰ মংগল হোৱাটো বিচাৰে, শিক্ষাৰ ক্ষেত্ৰত অধিক আগবাঢ়ি যোৱাটো আপুনি কামনা কৰে,
তেন্তে এই দিনটোত এই কাম আপুনি ভুলতো নকৰিব আৰু আনকো কৰিবলৈ নিদিব। গতিকে জানো আহক এই দিনটোত আপুনি কোনবোৰ কাম ভুলতো নকৰিব বা আনকো কৰিবলৈ নিদিব তাৰ সম্বন্ধে। বন্ধুসকল, ইয়াৰ ভিতৰতে 1 নম্বৰতে হৈছে এই দিনটোত সন্তানটিক পুৱাৰ ভাগত সোনকালে উঠিবলৈ দি হাতৰ 2 তলুৱাৰ ফালে চাবলৈ দিব। লগতে নিজৰ চকী, টেবুল, পঢ়া কোঠালি, কিতাপ বহীবোৰ ভালকৈ পৰিষ্কাৰ ও পৰিচ্ছন্নতাৰে ৰাখিবলৈ ক'ব। লগতে এই দিনটোত স্কুলত মা সৰস্বতী পূজা কৰিলেও ঘৰত কিন্তু এই দিনটোত মা সৰস্বতী দেৱীৰ পূজা আপুনি অৱশ্যেই সন্তানটিক কৰাব। যদি পাৰে মা সৰস্বতীৰ ফটো বা প্ৰতিমা স্থাপন কৰাৰ সময়ত বা আগত গংগাজল ছেটিয়াই ল'ব। 2 নম্বৰতে এই দিনটোত নিজৰ সন্তানটিক কোনোভাৱেই কলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিবলৈ নিদিব। কলা ৰঙৰ বাদ দি অন্য যিকোনো ৰঙৰ বস্ত্ৰ পিন্ধিব দিব পাৰে, কিন্তু বিশেষকৈ এই দিনটোত বেছি ভাল হয় যদি বগা বা হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰা হয়। এই দিনটোত আপুনি নিজেও সংৰাগ নকৰিব আৰু আনকো সংৰাগ কৰিবলৈ নিদিব আৰু এই দিনটোত মিছা কথাও নক'ব। এই দিনটোত দাড়ি, চুলি, নখ বা গছলতা আদি কটাৰ পৰা নিজকে বিৰত ৰাখক। এই দিনটোত ঘৰত আমিষ ভোজন গ্ৰহণ নকৰিব। এই দিনটোত কেৱল নিৰামিষ আহাৰ গ্ৰহণ কৰিব। ভাল হয় যদিহে এই দিনটোত ছাত্ৰ ছাত্ৰীসকলে ব্ৰতত থাকিব পাৰে। যদি সম্ভৱ নহয় তেন্তে এই দিনটোত ভুলতো আপুনি আপোনাৰ সন্তানক আমিষ ভোজন গ্ৰহণ নকৰাব। এই দিনটোত কেৱল নিৰামিষ আহাৰহে গ্ৰহণ কৰিবলৈ দিব। গতিকে বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকৰ সন্তানটি মংগল বিচাৰে, শিক্ষাৰ ক্ষেত্ৰত অধিক আগবাঢ়ি যোৱাটো বিচাৰে, তেন্তে এই দিনটোত আপোনালোকে এই কামসমূহ ভুলতো নকৰিব। লগতে আপুনি আপোনাৰ সন্তানটিক সৰস্বতী পূজাৰ আগৰ দিনাই তাৰ পঢ়া কোঠালি ভালকৈ চাফ চিকুণ কৰি চকী, টেবুল, কিতাপ বহীবোৰ ভালকৈ পৰিষ্কাৰ কৰি ৰাখিবলৈ ক'ব। লগতে সৰস্বতী পূজাৰ দিনা সন্ধিয়া সৰস্বতী দেৱীৰ পূজা অৱশ্যেই সন্তানটিক আপুনি কৰাব। এই দিনটিত শিক্ষাৰ্থীসকলে যদিও স্কুল কলেজত সৰস্বতী পূজা কৰে, কিন্তু সন্ধিয়া সৰস্বতী পূজা ঘৰত অৱশ্যেই কৰা উচিত। সেয়েহে বন্ধু বান্ধৱীসকল, আশা ৰাখিছোঁ নিশ্চয়কৈ আপোনালোকৰ ভিডিঅ'টি ভাল লাগিছে। যদিহে ভিডিঅ'টি আপোনালোকৰ ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰি কমেণ্টত শুদ্ধ মনে লিখিব ওম সৰস্বতী নমঃ। লগতে আপোনাৰ বন্ধু বান্ধৱী বা আত্মীয় স্বজনলৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিয়ক, যাতে এই ভিডিঅ'টিৰ দ্বাৰা তেওঁলোকো উপকৃত হ'ব পাৰে। সেয়েহে বন্ধু বান্ধৱীসকল, আজিলৈ এৰিছোঁ। পুনৰ আকৌ লগ পোৱা হ'ব। ধন্যবাদ।